গোলাঘাটত জিলাৰ বিদ্যালয় পৰ্যায়ৰ বিজ্ঞান মডেল প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা। গোলাঘাট জিলাৰ অন্যতম এক অগ্ৰণী শিক্ষানুষ্ঠান দেৱৰাজ ৰয় মহাবিদ্যালয় মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন বিদ্যালয় পৰ্যায়ৰ বিজ্ঞান মেলা আৰু মডেল প্ৰদৰ্শনী অনুষ্ঠিত হয়। এই বিজ্ঞান প্ৰদৰ্শনীয়ে জিলাখনৰ ছাত্ৰ ছাত্ৰীসকলৰ বৈজ্ঞানিক চিন্তাধাৰাৰ আৰু সৃজনশীলতাৰ এক উজ্জ্বল দৃষ্টান্ত দাঙি ধৰিছে। এই বিশেষ অনুষ্ঠানত গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তৰ অসংখ্য বিদ্যালয়ৰ প্ৰতিভাৱান ছাত্ৰ ছাত্ৰীয়ে নিজৰ হাতেৰে প্ৰস্তুত কৰা বিজ্ঞানৰ বিভিন্ন মডেল আৰু প্ৰকল্প প্ৰদৰ্শন কৰে। শিক্ষাৰ্থীসকলে দৈনন্দিন জীৱনৰ লগত জড়িত বিভিন্ন ঘটনা আৰু পৰিঘটনাক বৈজ্ঞানিক দৃষ্টিভংগীৰে বিশ্লেষণ কৰি উদ্ভাৱনীমূলক আৰ্হি তথা মডেল প্ৰস্তুত কৰাৰ প্ৰমাণ দাঙি ধৰিছে। প্ৰদৰ্শনীত প্ৰদৰ্শিত মডেলসমূহৰ ভিতৰত বিশেষভাৱে উল্লেখযোগ্য হৈছে সৌৰশক্তিৰ বহুমুখী ব্যৱহাৰৰ ওপৰত আধাৰিত বিভিন্ন প্ৰকল্প, নৱীকৰণযোগ্য শক্তিৰ উৎস হিচাপে সূৰ্যৰ শক্তি কেনেদৰে দৈনন্দিন জীৱনত প্ৰয়োগ কৰিব পাৰি তাৰ বাস্তৱসন্মত উদাহৰণ ছাত্ৰ ছাত্ৰীসকলে দাঙি ধৰিছে। তদুপৰি বৈজ্ঞানিক পদ্ধতিৰে পানী সংৰক্ষণৰ বিভিন্ন কৌশল প্ৰদৰ্শন কৰা মডেলসমূহেও দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। বিশেষভাৱে চকুত পৰা আন এটা দিশ হৈছে কয়লা খনিত কৰ্মৰত শ্ৰমিকসকলৰ সুৰক্ষাৰ বাবে প্ৰস্তুত কৰা আগতীয়া সতৰ্কবাণী ব্যৱস্থাৰ মডেল। এই মডেলে খনিত দুৰ্ঘটনা ৰোধ কৰাত প্ৰযুক্তিয়ে কেনেদৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে তাৰ এক সুন্দৰ প্ৰতিফলন ঘটাইছে। ইয়াৰ উপৰিও আধুনিক নগৰীকৰণৰ ধাৰণা, পথ সুৰক্ষা ব্যৱস্থাৰ উন্নতিকৰণ, যান বাহন নিয়ন্ত্ৰণ ব্যৱস্থা আদি বিভিন্ন সামাজিক প্ৰাসংগিক বিষয়ৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা মডেলসমূহে প্ৰদৰ্শনীখনক অধিক সমৃদ্ধ কৰি তুলিছে। এই প্ৰতিযোগিতাই কেৱল ছাত্ৰ ছাত্ৰীসকলৰ বৈজ্ঞানিক জ্ঞানকে পৰীক্ষা কৰা নাই, বৰঞ্চ তেওঁলোকৰ সৃজনশীলতা, উদ্ভাৱনী ক্ষমতা আৰু ব্যৱহাৰিক প্ৰয়োগৰ দক্ষতাও বিকশিত কৰাত সহায় কৰিছে। শিক্ষাৰ্থীসকলে তত্ত্বীয় জ্ঞানক বাস্তৱ জীৱনৰ সমস্যা সমাধানত প্ৰয়োগ কৰাৰ যি দক্ষতা প্ৰদৰ্শন কৰিছে সেয়া নিশ্চিতভাৱে প্ৰশংসনীয়। এই প্ৰদৰ্শনীৰ জৰিয়তে বিদ্যালয় পৰ্যায়ৰ পৰাই ছাত্ৰ ছাত্ৰীসকলৰ মাজত বৈজ্ঞানিক মানসিকতা গঢ়ি তোলা আৰু তেওঁলোকক গৱেষণা তথা উদ্ভাৱনৰ প্ৰতি আগ্ৰহী কৰি তোলা এনে কাৰ্যসূচীয়ে ভৱিষ্যত প্ৰজন্মৰ বৈজ্ঞানিক গৱেষক আৰু উদ্ভাৱক তৈয়াৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। দেৱৰাজ ৰয় মহাবিদ্যালয়ত অনুষ্ঠিত এই বিজ্ঞান মেলা আৰু প্ৰদৰ্শনীয়ে গোলাঘাট জিলাৰ শিক্ষা ক্ষেত্ৰত এক নতুন মাত্ৰা যোগ কৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা বিকাশৰ বাবে এক উৎকৃষ্ট মঞ্চ প্ৰদান কৰিছে। অপ্ৰিয়ানা চানা, মই কুশলপুৰ বাল্যভৱনৰ নৱমমান শ্ৰেণীৰ ছাত্ৰী। আমি একচুৱেলি ইংলিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰী, কিন্তু তথাপিও আমি বিচাৰোঁ যে আমাৰ বেলেগ মানুহে যাতে বুজি পাওক। তেওঁ হৈছে মোৰ বন। আমি দেখুৱাইছোঁ এতিয়া লাইফাই, ইয়াত গম পাইছোঁ যে লাইটৰ ৱেভটো ৱায়াৰলেছলি উইদাউট এনি ৰেডিঅ' এক্টিভ হেৰি আমি এইটো চাউণ্ড এনাৰ্জিলৈ কনভাৰ্ট কৰিব পাৰোঁ। আমি জানো যে আমাৰ প্লেনত আমি যেতিয়া উঠোঁ তেতিয়া আমাৰ এয়াৰপ্লেন মোডটো অন কৰিব লাগে আৰু সেইটো কাৰণে আমাৰ ডাটাটো অফ হৈ যায়, কিন্তু যদি আমি তাতে লাইফাই ইউজ কৰোঁ তেতিয়া আমাৰ ৰেডিঅ' এক্টিভ নথকাৰ স্বত্তেও আমি এনেকৈ ডাটা ইউজ কৰি আমি চাউণ্ড প্ৰডিউচ কৰিব পাৰোঁ। আপুনি যদি ইয়াত চুইচ চাই তেতিয়া আমি এইটো যদি আপুনি চুইচ চাই ইয়াত গম পাব যে ইয়াত ভাইব্ৰেশ্যন প্ৰডিউচ হৈছে, তাৰমানে ইয়াত চাউণ্ড প্ৰডিউচ হৈছে। আমাৰ মেইন অবজেক্টিভটোৱে এইটো আজি আমাৰ ডিআৰ কলেজত হৈছে, গোলাঘাট ডিআৰ কলেজ। ধন্যবাদ। কি নাম তোমাৰ? মোৰ নাম নিবিৰ প্ৰতিম হাজৰিকা। ক'ৰ পৰা আহিছা? মই বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়। কি দেখুৱাইছা? মই মাইনিং ছেফটিৰ ওপৰত এটা মডিউল বনাইছোঁ। কি কৰিব? ছাৰ, যিহেতু নীৰৱে আধাখিনি বুজালে, এতিয়া এই দুটা মডিউল, এইটো মডিউল হয় যোনটো মানে ফল ডিটেকশ্যন ছিষ্টেমৰ এটা। ইয়াত আমি ইউজ কৰিছোঁ এটা 3 এক্সিছ জাইৰস্কোপ। এণ্ড যেতিয়া মানুহটো ছাডেনলি পৰি যায় বা ইৰেগুলাৰ কিবা মুভমেণ্ট ডিটেক্ট কৰে আৰ্ডুইনো 2 চেঞ্চাৰটোৰ সহায়ত, তেতিয়া ESP যোনটো আমি ESP নোড MC বুলি যোনটো ESP 32, যোনখিনি ডাটা থাকে ডাটাটো অনলাইনৰ যোগেদি ধৰি লওক এটা মেছ নেটৱৰ্ক ক্ৰিয়েট কৰি ডাটাখিনি কণ্ট্ৰল ৰুমলৈ পঠিয়ায় যে এইটো ব্যক্তি পৰি গৈছে, প্ৰব্লেম বিপদ হৈছে বুলি। এণ্ড দেন কণ্ট্ৰল ৰুমে ডাটাখিনি ৰিড কৰে আৰু কণ্ট্ৰল ৰুমে আৰু সেইখিনি ডাটা ইয়াত OLED ডিছপ্লেত শ্ব' কৰে আৰু OLED ডিছপ্লেত আপোনাৰ এখন গ্লাভ ইয়াত আমি ইণ্টিগ্ৰেট কৰিছোঁ এটা হাৰ্ট ৰেট মনিটৰ। ক'ত হৈছে? দেৱৰাজ ৰয় কলেজ, ডিআৰ কলেজ, গোলাঘাট। ঠিক আছে।